মথুৰাপুৰত শতায়ু গৰকা মুক্তিযুঁজাৰুক চৰাইদেউ প্ৰেছ ক্লাবৰ সম্বৰ্ধনা। স্বাধীনতা দিৱসৰ প্ৰাক সন্ধিয়া চৰাইদেউ জিলাৰ মথুৰাপুৰ জংঘল কোঁৱৰ গাঁৱৰ স্বাধীনতা সংগ্ৰামী গন্ধেশ্বৰ ৰাজকোঁৱৰক আজি তেওঁৰ বাসগৃহত চৰাইদেউ প্ৰেছ ক্লাবৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। স্বাধীনতা দিৱসৰ উপলক্ষে আজি চৰাইদেউ প্ৰেছ ক্লাবৰ এটি প্ৰতিনিধি দলে মুক্তিযুঁজাৰুগৰাকীক বাসগৃহত উপস্থিত হৈ প্ৰেছ ক্লাবৰ তৰফৰ পৰা মুক্তিযুঁজাৰুগৰাকীক গামোচা চেলেং, ফুলৰ থোপা, স্মাৰক আৰু এটি গছপুলিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে অসম চৰকাৰৰ দ্বাৰা স্বীকৃতি পেঞ্চনাৰ তথা স্বাধীনতা সংগ্ৰামী ৰাজকোঁৱৰে চলিত বৰ্ষৰ 21 মাৰ্চত শতায়ু অতিক্ৰম কৰিছে। এই কাৰ্যসূচীত প্ৰেছ ক্লাবৰ সভাপতি ধ্ৰুৱজ্যোতি বৰুৱা, উপ সভাপতি ইছলাম আহমেদ, সম্পাদক প্ৰণৱ বৰগোহাঁই, সংবাদকৰ্মী বিটু কোঁৱৰ উপস্থিত থাকে। চৰাইদেউ প্ৰেছ ক্লাবৰ তৰফৰ পৰা মুক্তিযুঁজাৰুগৰাকীক এই সন্মান আগবঢ়োৱাৰ পিছতে আনন্দিত হৈ পৰে সংগ্ৰামী পৰিয়ালটো। এই সময়ত প্ৰথম ক'ত কৰিছিলে আন্দোলন? শুনাই কোন কোন আছিলে আপোনাৰ লগত? ওচৰ আমাৰ ইয়াৰ কুমাৰ কোঁৱৰ, লাকুৱা আৰু কি কি কৰিছিলে তাত গৈ আপোনালোকে তেতিয়া? ৰেল ৰখাইছিলে কেনে তেতিয়া? কিমান আপুনি নাই যোৱা? কিমান বাৰ এনেকুৱা আন্দোলনত গৈছিলে সেই সময়ত? খোজকাঢ়ি গৈছিলে নে আন্দোলন কৰিবলৈ? মানে সোণাৰীলৈকে খোজকাঢ়ি যায়? এবাৰ এনেই গাড়ী নাই মানে চব খোজকাঢ়ি গৈ থাকে আৰু। তেতিয়া আন্দোলনৰ যেতিয়া নেতৃত্ব মানে ধৰক লিডাৰ হিচাপে কোন আছিলে তাত? কুমাৰ কোঁৱৰ তেতিয়া মানে গম পাইছোঁ। ইয়াৰ পৰা সোণাৰী যে আকৌ এইফালে শিমলগুৰি খোজে। দিৱসৰ প্ৰাক সন্ধ্যা আজি আমি মুখাপুৰ অঞ্চলৰ এজন বিশিষ্ট স্বাধীনতা যুঁজাৰু গন্ধেশ্বৰ ৰাজকোঁৱৰ ডাঙৰীয়াৰ ঘৰত আমি আজি উপস্থিত হৈ আমাৰ বৰ্ষীয়ান স্বাধীনতা সংগ্ৰামীজনৰ এই স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যাত আমি চৰাইদেউ প্ৰেছ ক্লাবৰ তৰফৰ পৰা আমি স্বাধীনতা সংগ্ৰামীজনলৈ অভিনন্দন জনোৱাৰ উদ্দেশ্যে আজি আমি ইয়াত সমবেত হৈছোঁ। আমাৰ ফালৰ পৰা স্বাধীনতা সংগ্ৰামীজনলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যে তেখেতে অনাগত সময়ত সুস্বাস্থ্যৰে দীৰ্ঘায়ু লাভ কৰক আৰু এই চেগতে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত তেখেতসকলে অশেষ কষ্ট কৰি দেশ স্বাধীন কৰি আজি যি অৱস্থালৈ আনিলে, ইয়াৰ পাছতে আমি তেখেতৰ লগতে আমাৰ জ্ঞাতে অজ্ঞাতে থকা সকলো স্বাধীনতা সংগ্ৰামীলৈ আজি আমি শ্ৰদ্ধা চৰাইদেউ প্ৰেছ ক্লাবৰ তৰফৰ পৰা স্মৰণ কৰিছোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, নিউজ 24 এনি।